মোক মোৰ ল'ৰা ছোৱালীক ঘূৰাই দিলে হ'ব, আন একো নালাগে। লখিমপুৰ জিলা নাওবৈচাত এজন পিতৃয়ে সন্তানক বিচাৰি হুকহুকাই কান্দিছে কেমেৰাৰ সন্মুখত। দুদিন পূৰ্বে তিনি সন্তানসহ পত্নী গুচি গ'ল ঘৰৰ পৰা যি গ'লেই, একো সম্ভেদ নাই পত্নী আৰু সন্তানৰ। পত্নী আৰু সন্তানৰ একো সম্ভেদ নাপাই সংবাদ মাধ্যমৰ আগত কান্দি কান্দি ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনালে নাওবৈচাৰ ৰৌতুং বৰপথাৰৰ হাবিজুল ইছলামে। পত্নী মেৰেনা বেগমে নগদ ৭০,০০০ টকাসহ ঘৰৰ সকলো বয় বস্তু লৈ অন্য কোনো পুৰুষলৈ পলাই যোৱাৰ অভিযোগ স্বামী হাবিজুলৰ। ইয়াৰ পূৰ্বেও তিনিবাৰকৈ পলাই গৈছিল পত্নী মেৰেনা। পত্নী ঘূৰি নাহিলেও সন্তানকেইটাক ঘূৰাই দিবলৈ কাতৰ আহ্বান হাবিজুলৰ। পত্নী আৰু সন্তান নোহোৱাত বৰ্তমান কান্দি কান্দি ভাগৰি পৰিছে হাবিজুল। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। ঘৰৰ পৰা ছাৰ যিমান চামান তামান আছিলে চব লুটপাট কৰি পেলাই ছোৱালী ল'ৰা ছোৱালী কিডনেপ কৰি পেলাই লৈ গ'ল। ৰাতি ধৰক 2:50 বজাত লৈ গৈছে। যে নাট্যবঞ্চৰ কৃষ্ণ বুলি আছে মানুহ এটা, টমটম চলাই, সি মোৰ ওচৰত, তাৰ ওচৰত মোৰ কণ্টেক্ট নম্বৰ আছে। চব টমটমক মই ফোন মাৰি পেলাই সুধিছোঁ যে কোনটো টমটমে তোমালোকে পঞ্চাই দিছে। বস্তু অলৰেডি ঘৰৰ যিমান চামান আছিল অলৰেডি চব লৈ গ'ল, একো নাই ঘৰৰ ভিতৰত। পইচা পাতি মই ঈদৰ সময়ত 1.5 লাখ টকা লৈছিলোঁ মালিকৰ পৰা। 1.5 লাখ টকাৰ ভিতৰত তাৰ লগত কেছ ৭০,০০০ টকা আছে। ৭০,০০০ টকা লৈ গ'ল। মোবাইল আছিলে আৰু 2টা হেটিবি লৈ গ'ল। দেউতাৰ ওচৰত বদলা মতাই পেলাই কৈছে দেউতা লৈ গ'ল। সেইটো মোবাইল এতিয়া ছাৰ ৰিং কৰে। মোৰ ল'ৰা ছোৱালী ৰিচিভ কৰিছিল, সি নি পেলাই চুইচ অফ কৰি পেলাই ৰাখি দিছে। কিন্তু সেইটো মোবাইল বিল সি লৈ গ'ল। যে মোবাইল নিয়াৰ ভিতৰত তাৰ 3টা মোবাইল তাৰ লগত আছে। ছাৰ মোৰ ঘটনা ছাৰ মই একো নাজানো, কোনো মই ক'বলৈ নোৱাৰোঁ ভালকৈ। সি যেতিয়া এনেকুৱা কৰি পেলাই এনেকুৱা হ'ল, কাহিনীটো এনেকুৱা মোক সুধিছিলে সি যে তুমি ঘৰত আহিবা নেকি। মই কৈছোঁ যে মোৰতো এতিয়া আহিবৰ টাইম নাই, মালিকে কৈছে শ্বৰ্ট ঢালাই মাৰিবৰ কাৰণে। মোক কৈছিল যে হ'ব তই শ্বৰ্টটো ঢালি পেলাই পিছত আহিবা। তাৰপিছত কয় কি মোৰ মোবাইলটো হেৰাই গ'ল যদি তে হ'ব, যে মই টাইম পাওঁ যদি তে মই আহিম। অহাৰ পিছত দেউতা অকণমান মাথাটো অকণমান বেয়া, দেউতা চবেই জানে, সেইবিলাক বি জানে, মাথাটো অকণমান মানে দিমাগটো অকণমান বেয়া। তাৰপিছত মই দেউতাক অকণমান ভুল কৰিলোঁ। মই দেউতাক মই কৈছোঁ আপুনি লৈছে কিজানি, মোৰ মানুহজনী লোৱা নাই। তাৰপিছত দেউতাকে মই কৈছোঁ যে মানুহজনী লোৱা নাই, আপুনি কিজানি এনেকুৱা কৰিছে, মোবাইলটো ক'ৰবাত লুকাই দিছে, মোবাইলটো ওলাই পেলাই দিয়ক। যে দেউতা দিয়া নাই বুলি অলৰেডি দেউতাৰ ঘৰত যিমান চামান আছিলে চব মই মোৰ ঘৰত সোমাই পেলাই মই গুচি গৈছোঁ ছাৰ। ইয়াৰ ভিতৰত মই একো নাজানো। ল'ৰা ছোৱালীক চবকেইটাক কৈছোঁ যে ভালকৈ কৰ, স্কুলত যাবি, কাৰো লগত ঝগড়া নকৰিবি। মোৰ এতিয়ালৈকে লৈ পেলাই 3বাৰ হৈ গ'ল। তেওঁলোকে মই জবৰদস্তি কৰি তাক বুজাই মেলি পেলাই ৰাখি আছোঁ। থানাত দি অলৰেডি জানে, তাও থানাৱালা বি জানে যে নাই কাজিয়া আছে ছাৰ, একো নাই। এতিয়া বেলেগৰ লগত লিংক আছে বুলি চবেই কৈ আছিলে যিবিলাকৰ গাঁৱত, যে মানুহটো এনেকুৱা তুমি নল'বা, যে মানুহটো এনেকুৱা তুমি নল'বা। যে মই ভাবিছোঁ মইতো নাজানো ভালকৈ, যিবিলাকৰ গাঁৱৰ মানুহগিলাই কয় যে এনেকুৱা মানুহটো বেয়া, তুমি নল'বা। তাৰপিছত মই কৈছোঁ নাই, মোৰ 2টা-3টা ল'ৰা ছোৱালী আছে যদি মই তাক এৰিব নোৱাৰোঁ ইমান জল্দি। সি মোক এৰি পেলাই গুচি যাক, মোৰ ল'ৰা ছোৱালীগিলা ছাৰ মোৰ লাগে। মানুহজনীৰ নামটো কি? মানুহজনীৰ নাম মেৰিনা বেগম। আপোনাৰ নামটো কি? মোৰ নাম হাবিজুল ইছলাম। এতিয়া এই কি কয় মানুহজনী ক'লৈ গ'ল বুলি কৈছে? মানুহজনী এতিয়া তাৰ বাপেকৰ ঘৰত আছে, ফোনটো ৰিচিভ নকৰে, তাৰ যিকোনো বাইককে বি ৰিচিভ নকৰে। ঘৰ ক'ত? ঘৰটো হৈছে আপোনাৰ চিৰাং ডিষ্ট্ৰিক্ট বল্লামগুৰি, বল্লামগুৰিত হয়, চিৰাং ডিষ্ট্ৰিক্ট। এতিয়া ল'ৰা ছোৱালী কেইটা আছিলে আপোনাৰ? মোৰ তৰফৰ মোৰ একটা ল'ৰা এটা ছোৱালী। মোৰ এইটোৱে যথেষ্ট। মোক ঘূৰাই দিলে মই শান্তি হৈ যাম, মই একো নাচাওঁ, আপোনাবিলাকৰ আশীৰ্বাদ। থানাত কেছ দিছে নেকি? থানাত মই এজাহাৰ আগত এটা দি থৈছিলোঁ, আৰু একবাৰ এনেকৈ কৰিছিল, এজাহাৰ এটা দি থৈছোঁ, আৰু একবাৰ এনেকৈ কৰি পেলাই গুচি গৈছে। থানাত আহি পেলাই যোগাযোগ হৈ পেলাই আকৌ মিলি পেলাই মোৰ লগত এনেকুৱা কৰিম বুলিতো মই ভবা নাছিলোঁ। কি কাৰণে গুচি গ'ল?
তেতিয়া কি কাৰণে গুচি গ'ল সেইটোৱে মই ভালকৈ ক'ব নোৱাৰোঁ মইতো ঘৰত নাথাকোঁ ছাৰ মই অৰুণাচলত থাকোঁ মানুহৰ কাম কৰিব লাগে মোৰ তেতিয়া ছাৰ তাৰপিছত থানাত মিলাই পেলাই কৈছে যে জগৰাবাত একো নকৰিবা তোমালোকে ভালকৈ চলিবা যে মই ছাৰ 1 বছৰ এনেকুৱা ভালকৈ চলি আছে মই বাহিৰে মানে বিল্ডিং বনাই আছোঁ বাহিৰে চলি আছোঁ মা দেউতা কয় যে তুমি কিমান দিন বাহিৰত থাকিবা তোমাৰ বাইকে কয় চবেই গাড়ী লৈ আছে ঘৰ বনাই আছে তুমি ঘৰ চৰ বনাই লোৱা তাৰপিছত মই মানুহজনীক ক'লোঁ মোৰ ল'ৰা ছোৱালী চবগিলা ডাঙৰি হৈ গ'ল তুমি ঘৰত গৈ পেলাই ল'ৰা ছোৱালীক অকণমান পঢ়া এতিয়া আপুনি কি আহ্বান জনাব এতিয়া এতিয়া মোৰ আহ্বান এইটোৱেই ছাৰ মোৰ ল'ৰা ছোৱালীবিলাক মোক সমজাই দিব লাগে মই আমাৰ ওচৰত হাত জোৰি কৰি পেলাই গৈ আছোঁ মোক কয় যে মোৰ ল'ৰা ছোৱালীগিলা যে আপুনি যেনেকৈ হ'লে মোৰ ল'ৰা ছোৱালীগিলা দি দিয়ক মই বেলেগ একো নাচাওঁ